বৰ্তমান যাব লৈছোঁ কামত। আজি মই আপোনালোকক এটা ইনফৰমেশ্যন দিবলৈ এটা ভিডিঅ' বনালোঁ, আৰু যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু মই হয়তো এই কেইদিনমানৰ ভিতৰতে মই কাম এটাত সোমালোঁ, জইন কৰিলোঁ। আৰু মই এইটো যেনেকৈ হওক ইণ্টাৰভিউ দিবলৈ গ'লে আপোনালোকৰ হয়তো বহুতৰ কিছুমান ভয় লাগে। তেনেকৈ মই আজিলৈকে 3টামান 4টামান ইণ্টাৰভিউ দিছোঁ। তো সেইকাৰণে মই আজি আপোনালোকক ক'ম যে ইণ্টাৰভিউ যদি আপোনালোকে দিয়ে তেতিয়াহ'লে আপোনালোকে কি বস্তুকেইটা আপোনালোকৰ চাবলগীয়া মেইন টপিক। তো আপোনালোকৰ ফৰ্মেলত যাব লাগে, যি ইণ্টাৰভিউত নহওক আপোনালোকে ফৰ্মেলত গ'লে আপোনালোকৰ ভাল হ'ব। ফৰ্মেলত গ'লে আপোনাৰ পাৰ্চনেলিটিটো অলপ ভাল দেখা যায়, একেবাৰে ফটোৱা নিচিনাকৈ গ'লে বেয়া হয় ন। অলপ ঘড়ী পিন্ধি এটা ফৰ্মেল ড্ৰেছত, যেনেকৈ এতিয়া মই পিন্ধি আছোঁ এই ড্ৰেছটো ফৰ্মেল ড্ৰেছত, তেনেকৈ যাব। হোৱাইট চাৰ্ট ব্লেক পেণ্ট যি পিন্ধে ফৰ্মেলত যাব। তাৰ পাছতে লগতে আপোনালোকে ধুনীয়াকৈ যেতিয়া বহিব চকীখন, তেতিয়া বহিব পাৰোঁনে সেইটো সুধি ল'ব। ছাৰ বহিব পাৰোঁনে তেনেকৈ সুধি ল'ব, তাৰপৰা বহিব। আৰু কনফিডেণ্ট লেভেলত আপোনালোকে থাকিব, হাতবোৰ কোচাই মেলি কোচমোচ খাই নাথাকিব, ধুনীয়াকৈ বহি থাকিব এটা ষ্টেণ্ডাৰ্ড লেভেলত। হাতটো এনেকৈ তলত থৈ পিনে ভালকৈ এটা অকণমান বুকুটো অলপ ষ্ট্ৰেট কৰি অলপ ধুনীয়াকৈ বহিব। তাৰপাছত ছাৰে যি কুৱেশ্যন কৰে, যোনটো জানো যোনটো নাজানো, যোনটো জানে তাৰ সঠিক উত্তৰটো দিব, আৰু যোনটো নাজানে তাৰ উত্তৰটো আপোনালোকে নিদিব। যদি নাজানো, নাই মই এতিয়ালৈকে এইটো গম পোৱা নাই, বা এইটো মোৰ এতিয়ালৈকে আইডিয়া হোৱা নাই, আপোনালোকৰ ইয়াত যদি শিকোঁ তেতিয়াহ'লে মই পাৰিম বা তেনেকুৱাকৈ ক'ব। আৰু যোনটো নোৱাৰোঁ বুলি ক'ব, আৰু তেতিয়াহে হ'ব। এনেই নোৱাৰিমতো পাৰিম কৰি একো লাভ নাই। তো তেনেকুৱা কৰিলে হয়তো ভাল হ'ব। আৰু আপোনালোকে চুলি তুলিবোৰ ধুনীয়াকৈ কাটি মেলি যাব, আৰু দাড়ি পাৰ্চনেলিটিটো পূৰা দাড়ি চাৰিবোৰ পূৰা জবৰা কৰি নাযাব, অলপ ভালকৈ গ'লে ভাল দেখিব। আৰু তাকে মই কৈছোঁ। আৰু আপোনালোকে যদি তেনেকৈ যদি যাম বুলি যদি ভাবে ক'ৰবাত ইণ্টাৰভিউ, তেনেহ'লে এইকেইটাই কৰক। বাকী আপোনালোকে ইণ্টাৰভিউত আপোনালোকে কিবা যদি নোৱাৰেও তেতিয়া একো প্ৰব্লেম নাই, কৰি যাব। তেতিয়া ইণ্টাৰভিউত সিমান লেতেৰা হৈ আহিলে দেখিবলৈ বেয়া হৈ যায়। সেইকাৰণে অকণমান চফা হৈ গ'লে ভাল। আৰু ধুনীয়া আপোনালোকে যেতিয়া ইণ্টাৰভিউ দিব যাব, বেলেগ ইউটিউবত ভিডিঅ'বোৰ চাব, তাত অকণমান ধুনীয়াকৈ যাব লাগে অলপমান। তেতিয়াহে মানুহটোক চাই বা ছোৱালীজনীক চাই তেওঁলোকৰ কামত ল'বলৈ ভাল পায়, নহয় জানো? তো সেইখিনিয়ে সৰুকৈ ইনফৰমেশ্যন এটা আপোনালোকক দিলোঁ, কেনেকুৱা লাগিলে ক'ব। আৰু যোনটো মই লাইফত ফেচ কৰিছোঁ, মই তেনেকৈ দিছোঁ। তো সেইটো কাৰণে আপোনালোকক কৈছোঁ। আৰু মুখৰ মাতটো পূৰা মিঠা হ'ব লাগিব, ধুনীয়াকৈ ক'ব পৰা হ'ব লাগিব। এনেকৈ লাগি ধৰিলে নহ'ব। অকণ মিঠা সুৰীয়া মাত ভালকৈ কৈ যদি দিয়ে তেনেহ'লে পাবই, নিশ্চয় পাব, একো প্ৰব্লেম নাই। তো তাকে ক'লোঁ। আৰু কৈ দিওঁ, মই ইণ্টাৰভিউ দিয়াৰ পিছত বনোৱা নাই ভিডিঅ'টো, মই যেতিয়া কাম পাইছোঁ। আৰু মই কামটো কিমান দিন কৰোঁ কিমান দিন নকৰোঁ সেইটো পিছৰ কথা। ইণ্টাৰভিউটো মই পাছ পোৱাৰ পাছতহে মই ভিডিঅ'টো আপলোড কৰিছোঁ। মই এনেই ভিডিঅ'টো আপলোড কৰা নাই। আজি মই এতিয়া কামলৈ যাব লৈছোঁ, বেগ লৈ পিঠিত হেলমেট লৈ আছোঁ। তো তাৰ পাছতহে বনাইছোঁ। মই সেইদিনাখনো এইটো ড্ৰেছতে মই বনাই দিব পাৰোঁ, যাতে এনেকৈ কৰক, এনেকৈ কৰক, আপোনালোকে এনেকৈ যাব, তেনেকৈ যাব, এনেকৈ ক'ব। তেতিয়া কিন্তু মই নিজেই যদি নাপাওঁ কামটো, আপোনালোকক কৈ কিবা লাভ হ'ব জানো? নহয় ন। সেইকাৰণে মই কামটো আগতে পাই লৈছোঁ, মই এইকেইদিন গৈ আছোঁ, তাৰ পাছতহে মই আপোনালোকক ভিডিঅ'টো বনাই দিছোঁ। তো সেইটোৱে কৈছোঁ। আৰু তো আপোনালোকে মই যে আজি গৈ ইণ্টাৰভিউ দি আহি লগালগ ভিডিঅ' বনোৱা নাই, মই কামটো জাষ্ট মোৰ কামটোৰ কাৰণে মাতিলে, মই জইনিং কৰাৰ পাছতহে মই আপোনালোকক ইয়াৰ ইনফৰমেশ্যনখিনি মই আপোনালোকক দিছোঁ। তো ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব আপোনালোকে। মই আপোনালোকক দি থাকিম এনেকুৱা ভিডিঅ'।